কাৰণ আমাৰ দৰে ল'ৰা ছোৱালীৰ চাকৰি পোৱাটো এটা সপোন আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল পদক্ষেপ এটা লৈছে। ইয়াৰ কাৰণে তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ। কাৰণ আমাৰ দৰে ল'ৰা ছোৱালীৰ চাকৰি পোৱাটো এটা সপোন আৰু আমাৰ দৰে ঘৰৰ ল'ৰা ছোৱালীৰ, গতিকে তেওঁক বহুত বহুত ধন্যবাদ। সঁচাকৈ নিকা আৰু স্বচ্ছ নিযুক্তি হৈছে আৰু সেয়াই আৰু তেওঁক ধন্যবাদ। বেয়াও লাগিছিল এইটো কথা শুনি, কিন্তু মোৰ তেওঁৰ ওপৰত বিশ্বাস আছিল যে নিকা আৰু স্বচ্ছই হ'ব, গতিকে ভাল লাগিছে। ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে। আগতে কোনো এনেকুৱা পদক্ষেপ লোৱা নাছিল, কোনো ষ্টেটতে লোৱা নাই হয়তো চাগে, গতিকে তেওঁক বহুত বহুত ধন্যবাদ। ধন্যবাদ জনাইছোঁ। মাতৃ আছে, মাতৃৰ চকুত আনন্দৰ চকুলৈ দেখিবলৈ পোৱা গৈছে, কি ক'ব? সঁচাকৈ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মোৰ ছোৱালী নিকা আৰু স্বচ্ছতাৰ বাবেই আজি সফল হ'ব পাৰিছে। আৰু মোৰ ল'ৰা ছোৱালী তিনিটাকে মই সৰুৰ পৰাই এটা গতিত আগবঢ়াই নিবলৈ সক্ষম আনিছিলোঁ। প্ৰতিটো মুহূৰ্ততে মই সিহঁতৰ ওপৰত চকু ৰাখিছিলোঁ, কি পঢ়িছে কি পঢ়া নাই। গতিকে এইখিনি সফল হোৱাৰ বাবে মই বহুত বহুত আনন্দিত হৈছোঁ। এই ক্ষেত্ৰত আমাৰ চৰকাৰখনকে ধন্যবাদ দিব লাগিব। বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ যি নিকা আৰু স্বচ্ছ নিযুক্তি, এই ক্ষেত্ৰত মই তেখেতক ধন্যবাদ দিছোঁ, এই চৰকাৰখনক ধন্যবাদ দিছোঁ। আৰু ময়ো 91ত মাষ্টাৰ ডিগ্ৰী লৈছিলোঁ, কিন্তু এই পইচাৰ অভাৱত, সেই সময়ত পইচা চলিছিল, পইচাৰ অভাৱত মই চাকৰি নাপালোঁ। গতিকে আজিৰ তাৰিখত এটা তেওঁৰ যোগ্যতা অনুসৰি যি চাকৰি পাবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত মই এই চৰকাৰখনক ধন্যবাদ দিছোঁ। আৰু নিকা আৰু স্বচ্ছভাৱে হৈছে বুলি মই অনুভৱ কৰিছোঁ, কাৰণ মোৰ ছোৱালীয়ে তেওঁৰ যোগ্যতাৰ ভিত্তিত পাইছে বুলি মই ভাবিছোঁ। কেনেধৰণে তাইক সহায় কৰিছিলে, যে আপুনি যথেষ্ট কষ্টৰ মাজেৰে পৰিয়ালটো চলাই আহিছে? হয়, মই দিন হাজিৰা কৰা বুলি ক'লে ভুল নহয়, আৰু সাধাৰণ কিবা কিবি কৰোঁ। আৰু এনেকৈ মই 3টা ল'ৰা ছোৱালী মই পোহপাল দিছোঁ, আৰু তেওঁলোকক মই যিখিনি পাৰোঁ সেইখিনি পৰ্যায় মই চেষ্টা কৰিছোঁ যে সহায় কৰিবলৈ। আৰু তেওঁলোকক মোৰ ইতিমধ্যে 2টা ল'ৰা ছোৱালী আছে, আৰু তেওঁলোকে দুয়ো ইঞ্জিনিয়াৰিং কৰি আছে। আৰু তাই ইতিমধ্যে এই ধৰি লওক 15-20 দিনৰ ভিতৰত 3টাকৈ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰ আগত আপোনাৰ CTETটো তাই কোৱালিফাইড হৈছে। এইটোত আমি সঁচাকৈ গাঁওবাসী খুব আনন্দিত, আৰু তেওঁৰ সফল ভৱিষ্যত আমাৰ যি চৰকাৰখনে নিৰ্ধাৰণ কৰিছে, আমি এই চেগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমি চৰকাৰখনক ধন্যবাদ দিবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁৰ এই জীৱনটো সুখময় হওক তাৰ কামনা কৰিছোঁ।